হেল্ল' এভৰিৱান, দীপুজ ট্ৰাভেল ব্লগলৈ সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আনিছোঁ। চ' আজি আমি আহিছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ। এই পথটোৰ নাম দিয়া হৈছে শ্বহীদ স্মাৰক পথ। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ কোনো ধৰণৰ পে' কৰিব নালাগে। আৰু এতিয়া আমি শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ ওলাইছোঁ। কিবা আনিছা নেকি? শিখৰ খুবেই সুন্দৰ লাগিছে দূৰৰ পৰা দেখিবলৈ। আমি দেখিবলৈ পাইছোঁ স্মাৰকটোৰ সন্মুখেৰে সুন্দৰ ফাউণ্টেন সজোৱা আছে। আমি ওচৰৰ পৰা গৈ আপোনালোকক দেখাই আছোঁ। ফাউণ্টেনটো দেখিবলৈ খুবেই সুন্দৰ, চাওকচোন এবাৰ। চ' গাইজ, শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰলৈ আমি গৈ আছোঁ। আপোনালোকে বাৰু এটা কথা জানেনে, এই স্মাৰক ক্ষেত্ৰখনত কিমানজন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে? ভিডিঅ'টো শেষলৈ চাই থাকক, মই সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। আপোনালোকে বাৰু জানেনে এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন বনোৱাৰ উদ্দেশ্য কি? মই আপোনালোকক জনাইছোঁ, শুনিব। অসম আন্দোলনত শ্বহীদ হোৱা 860জন শ্বহীদক এই স্মাৰক ক্ষেত্ৰৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল। চ' গাইজ, আমি আগবাঢ়ি গৈ আছোঁ ভিতৰলৈ। চ' ওপৰলৈ গৈ আছোঁ, চাওকচোন কেনেকুৱা লাগে। চ' গাইজ, এটা বেয়া খবৰ, যিহেতু আমি শ্বহীদ স্মাৰক ক্ষেত্ৰত আহিছিলোঁ আৰু বৰ্তমান ভিতৰলৈ যোৱা, একদম ভিতৰত যিটো ওপৰলৈ যায় সেইটো এণ্ট্ৰি বন্ধ আছে। মই দেখাই দিছোঁ। দেখিবলৈ পাইছে সেউজীয়া স্ক্ৰীণ টনাই থৈছে আৰু ভিতৰত ক্লিনৰ কাম চলি আছে বৰ্তমান। আপোনালোকক জনাব বিচাৰোঁ, মোৰ সন্মুখত থকা স্মাৰকটোৰ উচ্চতা প্ৰায় 227 ফুট। আপোনালোকক শ্বহীদ স্মাৰক ক্ষেত্ৰৰ চাৰিওফালৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন। যিহেতু আজি ৰবিবাৰ, তাৰ কাৰণে মানুহে বেছিকৈ চাবলৈ আহিছে। এতিয়া ফুড কৰ্ণাৰলৈ গৈ আছোঁ। তৰালি আজি খুৱাব আমাক, যিহেতু নতুন মানি বেগ আনিছে। গাইজ, শুনিব পাইছোঁ ফুড কৰ্টটোৰ ওপৰৰ পৰা এটা সুন্দৰ ভিউ দেখিবলৈ পোৱা যায়। তেনেহ'লে বলক তাৰ পৰা আপোনালোকক সেই ভিউটো দেখাবলৈ চেষ্টা কৰোঁ। তলত এনেকৈ বহি কিনি খাব পৰা পৰিৱেশ বনাই দিছে আৰু আমি ভিতৰতো খাব পৰা হেৰি আছে ন, ওপৰতো আছে। আমি বৰ্তমান ফুড কৰ্টটোৰ ওপৰলৈ আহি পাইছোঁ আৰু ইয়াৰে পৰা স্মাৰকটো দেখিবলৈ কেনেকুৱা চাওকচোন, দেখাই দি আছোঁ। বিভিন্ন ধৰণৰ চৰাই উৰিব পৰা দেখা গৈছে। স্মাৰকটো দেখিবলৈ কি সুন্দৰ লাগিছে চাওকচোন, আৰু সুন্দৰ লাইট দিয়া হৈছে। গাইজ, ৰাতিৰ পৰিৱেশটো চাওক, দেখিবলৈ আৰু ধুনীয়া লাগিছে নহয় জানো? চাওক। চ' গাইজ, তো তোমালোকৰ কেনেকুৱা লাগিলে ভিতৰলৈ যাই কিনে? যাব নাপালে সেইকাৰণে। তৰালি অলপ বেয়া লাগিলে, আৰু ভিতৰত কি আছে আপোনালোক দেখাব পাৰিলে আৰু ভাল লাগিলে হয়। চ'
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'লৈকে তেতিয়ালৈ বাই বাই